तो चलिए शुरू करते हैं। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম ৰাইডাৰ 05 চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি আহিছোঁ, আজি হৈছে ডে 2। আজি পিকেচিত আজি ডে 2 হৈছে। আজি মই ছেকেণ্ড টাইম যাম আজি পিকেচিত। তো আজি আমাৰ ক্লাছ আছে, দেৰিকৈ আছে, সেইকাৰণে আমি দেৰিকৈ আহিছোঁ। তো মোৰ লগত আছে জিচান ভাই। তো ভাই এতিয়া টাইম কিমান হৈছে? 10টা 23 হৈছে, মানে আমি দেৰিকৈ আহিছোঁ। আমাৰ কেইটা বজাৰ পৰা ক্লাছ আছে? 1টাৰ পৰা ক্লাছ আছে, সেইকাৰণে ভাবিছোঁ অলপ দেৰিকৈ যাওঁ। তো বৰষুণো দি আছে ৰাতিপুৱাৰ পৰাই, ভাবিছোঁ অলপ দেৰিকৈ যাওঁ। তো আজি এটা আমি বেলেগ লোকেশ্যনত যাম নেকি ভাই? আজি পুৰা ধামাকা হ'ব, একদম পিকেচিটো দেখাম ক'ত কি কৰোঁ, ক্লাছ কৰি একদম ধামাকা এটা লোকেশ্যনত যাই আছোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই থাকিব, আৰু মানে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আৰু আপোনালোকে শ্বেয়াৰ কৰিলে মই মানে ভিডিঅ' মানে নিউ ভিডিঅ' বনাবলৈ মানে লাগে। এয়া মই লৈ আহিছোঁ আমাৰ বাচন্তীখন, যাব পাৰে। আৰু এয়া জিচান ভাই, একদম গো নেকি ভাই? হেল্ল'। I was a lonely silhouette, needed somebody to show the way. Yeah, I was a heartbeat with no sound till you came around. তো গাইজ ফাইনেলি আমি আহি পালোঁ পূব কামৰূপ কলেজ। এইখন চাব পাৰে পূব কামৰূপ মহাবিদ্যালয়, এইখন হৈছে মেইন গেট। এতিয়া মই গাড়ীখন পাৰ্কিং কৰিব গৈ আছোঁ। আৰু গাইজ এইখন গাড়ী হৈছে আমাৰ বাচন্তী, আৰু বাচন্তীখন আমি পাৰ্কিং কৰিলোঁ। আৰু এইবিলাক চাব পাৰে পাৰ্কিং কৰি আছে। আৰু জিচান ভাই চাব পাৰে, মানে এনি টাইম কাণত মোবাইলটো থাকে, কি ক'ম তাৰ কথা। গাইজ এতিয়া মই ক্লাছ কৰিব আহিছোঁ ক্লাছৰুমত। আমাৰ এইটো হৈছে আমাৰ ক্লাছৰুম। Guys, মোৰ নাম চিন্ময় ৰাজবংশী, ইনষ্টাত মোৰ চিন্ময় আৰবি বুলি আছে। কি বুলি দিবি? তো গাইজ এতিয়া আমি ক্লাছ চাছ কৰি এতিয়া আমি গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো গাইজ এতিয়া আমি মানে ফিউলটো আমাৰ কম হৈ আছে, তো ফিউলটো অলপ ভৰাই লওঁ। ফিউলটো ভৰাই আছে আমাৰ জিচান ভাই। তো এতিয়া যাম আমাৰ মেইন লোকেশ্যনটোত যাম আমি। I was a lonely silhouette, needed some. ফাইনেলি গাইজ আমি আহি পালোঁ আমাৰ মেইন লোকেশ্যনলৈ। তো চাব পাৰে আমি ৰবৰ বাগান আহি পালোঁ। এয়া মোৰ লগত আছে জিচান ভাই। এইটো কেনে ভাই? একদম লোকেশ্যনটো কেনেকুৱা? একদম মানে ৰ'দত মানে ইটো লোকেশ্যনত বেছি ভাল, ইটো লোকেশ্যন নাই। এনেকুৱা মানে বতাহ, একদম ঠাণ্ডা পৰিৱেশ মানে ইয়াত। আৰু এইবিলাক চাব পাৰে ৰবৰ, আমি যি মুচোঁ ৰবৰ, এইবিলাক হৈছে ৰবৰ গাছ। ইয়াৰ পৰা ৰবৰ বনোৱা। তো আপোনালোকক মই দেখুৱাই আছোঁ সকলোবোৰ ৰবৰ কেনেকৈ মানে ওলায়। আৰু এতিয়া আমি ফটো শ্বুট কৰিম, আৰু ফটোবোৰ পাব আমাৰ ইনষ্টাগ্ৰামত। জিচান বাৰ আছে, জিচু বুলি আছে নেকি ভাই? জিচান আহমেদ বুলি আছে। তো এতিয়া মই ৰবৰ বাগান সকলোবোৰ দেখুৱাই আছোঁ আপোনালোকক। গাইজ এইখন চাব পাৰে, এইখনে হৈছে ৰবৰ বাগান। মানে কি ক'ম গাইজ, সেউজীয়া পৰিৱেশ। আৰু মানে এনেকুৱা লেভেলৰ মানে এইকেইদিন ৰ'দ দি আছে, আৰু এনেকুৱা মানে প্লেচত মানে নাহিলে মানে নহয়। আৰু মানে এনেকুৱা এটা ইয়াত মানে কোমল বতাহ পোৱা যায়, সেইকাৰণে আমি আহিলোঁ। গাইজ এইডাল আপোনালোকে দেখিবলৈ পাইছে, এইডাল হৈছে ৰবৰৰ গাছ। আৰু ইয়াত মানে আঠাবিলাক এই বাতিটোত পৰে, আৰু বাতিৰ পৰা মানে বহুত মানে গোট খাই যায়। আৰু গোট খোৱাৰ পিছত এইবিলাক মানে লৈ যায়, আৰু মিচিঙত মানে ধুনীয়াকৈ কাটি ৰবৰ প্ৰস্তুত কৰে। আৰু প্ৰত্যেকডাল গছতে মানে এই বাতিবিলাক বন্ধা আছে। আৰু এইখন ধুলনি আপোনালোকে দেখিবলৈ পাইছে, উঠি এনেকুৱা এটা নেক্সট লেভেল মজা লাগিছে। বুজিছ ভাই? আৰু আমাৰ জিচান ভাই একদম জিম কৰি আছে। মানে কেইদিন হ'ল ভাই জিম কৰিবা? 6 মাহ হ'ল। আছে অলপ চাওঁ, অলপ বাইচেপটো। তো গাইজ এতিয়া মানে আমাৰ ফটো শ্বুট হৈ গ'ল ন ভাই? হৈ গ'ল পুৰা। তো আমি ফটো শ্বুট কৰিলোঁ। তো
তো এতিয়া আমাৰ ক্লাছ নাই, আমাৰ ক্লাছ 2টা বজাৰ পৰা। আমি এতিয়া বাজিছে 1:10 হৈছে। আমি এতিয়া ইয়াৰ পৰা ওলাব আৰু ইয়াৰ কাষতে এখন আছে চাব পাৰে, এইখন আপোনালোকক দেখাই আছোঁ, পলিটেকনিকেল কলেজ। তো সেইখন আপোনালোকক দেখাই আছোঁ নেকি ভাই? তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু ক্লাছ আছেতো সেইকাৰণে। আৰু আপোনালোকে ইয়ালৈ আহিব পাৰে। আৰু গৰম দিনত বেছি মানে গৰম দিনত বহুত ঠাণ্ডা ন ভাই, পুৰা মানে বহুত ঠাণ্ডা এইখিনি জেগা, ৰবৰৰ বাগান না সেইকাৰণে। আৰু এইখিনি ঠাই আছে বাইহাটা চাৰিআলি গুৱাহাটীৰ লাইনে ড্ৰিম লাইটৰ মানে তিনিআলি এটা আছে, তিনিআলিটো চাইডেদি সোমাই আহিব লাগে। তো ইয়াতে আছে ৰবৰ বাগান। তো আপোনালোকে আহিব পাৰে। আৰু ইয়াৰে যোন ওচৰৰ হয় মানে এইকেইদিন মানে এনেকুৱা লেভেলৰ মানে গৰম দি আছে, মানে এনেকুৱা ঠাণ্ডা জেগাত আহিব লাগে। নিজৰ ফ্ৰেণ্ডো আছে, ধৰ গাৰ্লফ্ৰেণ্ডকো লৈ আহিব পাৰে। গাৰ্লফ্ৰেণ্ড আৰে কেনা কি চাহতে হো? তো গাইজ এতিয়া আমি কলেজলৈ গৈ থাকোঁ নেকি ভাই? চলো। তো গাইজ এইখনে চাব পাৰে কামৰূপ পলিটেকনিকেল কলেজ। এইখন পাহাৰ ওচৰতে আছে, চাব পাৰে আপোনালোকে। পৰিৱেশটো একদম মজা আৰু গাইজ, একদম প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে সেউজীয়া। তো গাইজ এয়া মই মানে আপোনালোকক পলিটেকনিকেল কলেজখন আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো গাইজ এইখনে হৈছে কামৰূপ পলিটেকনিকেল কলেজ। এইখন চাব পাৰে, এইখন হৈছে কলেজ কেণ্টিন। এইখন কেণ্টিন আমাৰ এইখন পলিটেকনিক কলেজৰ। জিছান ভাই কেনে ভাই? মজা। এই কলেজখনৰ কিবা পৰিৱেশটো এটা ভাল লাগিছে ন, একদম গছ গছনি, একদম প্লেচটো মজা আৰু একদম। আমি মানে এতিয়া ভিতৰত নাযাওঁ, ষ্টুডেণ্ট বেছি নাই, কিন্তু পৰিৱেশটো মজা একদম, পাহাৰৰ ওচৰতে। আৰু জনসংখ্যাও কম ইয়াত। তো এতিয়া আমি কলেজৰ ভিতৰত নাযাওঁ, পলিটেকনিক কলেজৰ ভিতৰত মানে আমাৰ ক্লাছ আছে। তো এতিয়া আমি কলেজলৈ যাওঁ নে কি ভাই? কলেজখন কেনে পালে কমেণ্ট কৰি জনাবচোন। আৰু এই কলেজখনৰে যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে তেনেহ'লে কমেণ্ট কৰি দিব। তো গাইজ আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু 15 আগষ্টৰ দিনে একদম ধামাকা ভিডিঅ' আহি আছে। তো আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো। তো জয় আই অসম।